হাই ফ্ৰেণ্ড সকল, চাওকচোন মই ৰাতিপুৱাতে বনাইছিলোঁ এইটো, কিন্তু দিবহে পাৰা নাছিলোঁ। অলপ কাম কৰিছিলোঁ ঘৰতে, সেইবাবে চাওকচোন অলপ কম সময়তে আপোনালোকে এটা ধুনীয়া সুস্বাদু ৰেচিপি তৈয়াৰ কৰিব পাৰে। তৎক্ষণাতে 5 পৰা 7 মিনিটৰ ভিতৰতে পাৰিব। এবাৰ বনাই ট্ৰাই কৰি চাবচোন। খাবলৈও বৰ ধুনীয়া আৰু ইমান ধুনীয়াকৈ ফুলে নহয়, পিঠাগুড়িৰে বনোৱা নিচিনা লাগে, কিন্তু এইটো কোনো পিঠাগুড়িও নহয়, আটাও নহয়, অনলি চুজিৰে হয়। আপোনালোকে এবাৰ বনাই খাই চাবচোন, যি ধুনীয়া ক্ৰিস্পি হয়। বনাবলৈও একদম সহজ, একো কষ্টই নাইকিয়া। যোনে যোনে বনাইছে তেখেতসকলে জানিব, নজনাসকলকহে কৈছোঁ দেই। আকৌ আহি নক'ব আমি খালোঁ, আমি জানো। জনাসকলক নাই কোৱা দেই, নজনাসকলকহে কৈছোঁ। আৰু এয়া চাওকচোন কি ধুনীয়া হৈ ধূপ উঠি গৈছে। প্ৰথমটো হৈ গ'ল, মই আৰু এটা নেক্সট এটা দি দেখুৱাই আছোঁ। বেটাৰটো একদম স্মুথ আৰু চাওকচোন ফুলি উঠে ধুনীয়াকৈ। সম্পূৰ্ণ ৰেচিপিটো লাগে যদি জনাবচোন। একো তেনেকুৱা খৰচে নহয়, ঘৰত থকা উপকৰণ দিয়ে হৈ যায়গৈ। আৰু চিচাৰ এবাটি চুজিৰে আপোনাৰ 15টামান পিঠা হৈ যায়গৈ। এবাৰ খায়ো চাব। ইয়াত অলপ মোবাইলত ধৰিব নোৱাৰি, অলপ কম ফুলাই দেখাইছে, কিন্তু মানে ধুনীয়াকৈ ফুলি ফুলি গৈছে। সম্পূৰ্ণ ৰেচিপিটো লাগিলে ক'বচোন আৰু জনাব কেনেকুৱা হৈছে।